মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্প ইতিমধ্যে অতিক্ৰম কৰিলে ৩টাকৈ বছৰ। আজি তৃতীয় বাৰ্ষিকী অনুষ্ঠান আৰু এই শুভ মুহূৰ্ততে গৰুখুটি কৃষি প্ৰকল্পত সংযোজন হৈছে নতুনকৈ এখন নাৰ্চাৰী। আমি সেই নাৰ্চাৰীখনত উপস্থিত আছোঁ, যিহেতু আজিৰে পৰা ইয়াতে এখন নাৰ্চাৰী হ'ল। ইয়াতে আমি বিভিন্ন উদ্ভিদৰ পুলি দেখিবলৈ পাইছোঁ। এনেদৰে সজাই তোলা হৈছে এখন নাৰ্চাৰী, আৰু এই নাৰ্চাৰীখনৰ দায়িত্বত থকা বিশেষ ব্যক্তিগৰাকীৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আজি যিহেতু এখন নতুনকৈ নাৰ্চাৰী আৰম্ভ কৰা হৈছে, ইয়াতে কেনেধৰণে এইখন নাৰ্চাৰী সজাই তোলা হৈছে? নমস্কাৰ, আপোনালোকক চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ আৰু আমাৰ অধ্যক্ষ মাননীয় পদ্ম হাজৰিকা ছাৰৰ সপোন আমি বাস্তৱ কৰাৰ কাৰণে আমাৰ গৰুখুটি কৃষি প্ৰকল্পৰ আমাৰ কৃষি সৈনিকখিনিয়ে যথেষ্ট কষ্ট কৰি যথেষ্ট চেষ্টাৰ উপলক্ষে আজি এইখিনি আপোনালোকে দেখিছে। ইয়াত আমাৰ টোটেল 45,000 45,000 ইয়াত আমাৰ বৰ্তমান পুলিপট আছে। আৰু ইয়াত আমাৰ নাৰিকল, তামোল, নিম, তিতাচপা আৰু মেৰকনি, বগা চন্দন, ৰঙা চন্দন, ভোট জলকীয়া, লোকেল অমিতা, ঠিক তেনেকৈ বিভিন্ন ধৰণৰ আমাৰ ইয়াত পুলি পোৱা যাব। আৰু ইয়াতে ফল মূলৰ পুলিও পোৱা যাব। বৰ্তমান কিমান উদ্ভিদ ইয়াতে সংযোজন কৰা হৈছে? এতিয়া মোৰ ইয়াত 22 বিধ বৰ্তমান উদ্ভিদ আছে। 22 বিধ আছে। 22 বিধ আছে। হয়। কিমান উদ্দেশ্য ইয়াত উদ্দেশ্য মোটামুটি এতিয়া মোৰ 45,000 আছে। আৰু ইয়াত যিখন নাৰ্চাৰী আমি নতুনকৈ আপোনালোকে দেখিছে বোধহয়, ইয়াতে আমি নতুনকৈ আৰু বনাই আছোঁ। ইয়াত টোটেল আমাৰ 3 লাখ মোটামুটি এই পুলিৰ ইয়াত কেপাচিটি হ'ব। 3 লাখ। আৰু ইয়াতে স্থানীয় যিসকল লোকে বিচাৰে সুলভ মূল্যত পাব। এতিয়া যি বাকী নাৰ্চাৰীতকৈ আমি ইয়াত কম, এতিয়া হ'লচেল ৰেটত আমি দিব পাৰিম। আৰু আজিৰ পৰা যি গতিকে নাৰ্চাৰীখন মুকলি কৰি দিয়া হ'ব, ঠিক তেনেকৈ আপোনালোকৰ চেনেল যোগেদিয়ে হওক, পাইকাৰী ৰেটত ইয়াৰ পৰা যিকোনো উদ্ভিদ পোৱা যাব। এক আৰ্থিক দিশতো গৰুখুটি কৃষি প্ৰকল্পত এক অনন্য মাত্ৰা প্ৰদান কৰিব এই নাৰ্চাৰীখন। বিলকুল। আমি বানপানীৰ ক্ষেত্ৰত আমি খেতিৰ কাম কৰিব নোৱাৰোঁ। আজি বানপানীৰ ক্ষেত্ৰত এইখিনি আমি বানপানীৰ টাইমতে এইখিনি কৰিছোঁ। আমাৰ সিফালে খেতি বাতি নষ্ট হৈ গৈছে, খেতি বাতি কৰিব নোৱাৰোঁ। কিন্তু তাৰ ভিতৰত আমি বানপানীৰ ভিতৰতে এই নাৰ্চাৰীখন আমি এইখিনি গঢ়ি তুলি আজি আমি 3 বছৰত বৰ্ষপতিৰ দিনা মুকলি কৰিম বুলি আজি এইখিনি কাম কৰা হৈছে। হয়, নিশ্চয়। আজি যিহেতু তৃতীয় বাৰ্ষিকী গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ আজিৰ দিনটোতে কৃষি প্ৰকল্পটোৰ অধ্যক্ষ পদ্ম হাজৰিকাদেৱে এই নাৰ্চাৰীখন উদ্বোধন কৰে। আৰু ইয়াতে আমি দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ তিতাচপ, মেহগনি আছে, নাৰিকল, বিভিন্ন ফল মূল, আম, বগৰী, লেটেকু, নাৰিকলো দেখা পাইছোঁ, নেমু টেঙা, আৰু ইয়াতে বিভিন্ন পুলি অথবা ইয়াৰ গ্ৰাফটিং আমি দেখা পাইছোঁ। আৰু এইটো ছাইডত ইয়াতে আমি এনেদৰে দেখিছোঁ কমলাও আছে। ইয়াতে খয়েৰৰ ইয়াতে চিডলিং কৰা হৈছে, আৰু অমিতা দেখিছোঁ। এনেদৰে সজাই তোলা হৈছে গৰুখুটি বহুমুখী কৃষি প্ৰকল্পটোৰ এই নতুন নাৰ্চাৰীখন। আৰু এই নাৰ্চাৰীখনে হয়তো গৰুখুটি বহুমুখী কৃষি প্ৰকল্পক এক অনন্য মাত্ৰা প্ৰদান কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।